মই ৰিমজিম দত্ত। আমি আলোচনা কৰি আছিলোঁ দশম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ চতুৰ্থ লেছন আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোলৰ বিষয়ে। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আলোচনা কৰিছিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিচয়, অৱস্থান, তাৰপিছতে প্ৰাকৃতিক বিভাগ আৰু ইয়াৰ জনসংখ্যাৰ বিষয়ে। আজি আমি আলোচনা কৰিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক ক্ৰিয়াকলাপৰ বিষয়ে। এতিয়া অৰ্থনৈতিক ক্ৰিয়াকলাপৰ বিষয়ে ক'বলৈ গ'লে আমি জানোৱেই আমেৰিকা যুক্তৰাষ্ট্ৰ এখন এই ক্ষেত্ৰত যথেষ্ট আগবঢ়া। এতিয়া ইয়াৰ কৃষিয়ে হওক বা ঔদ্যোগিকৰণেই হওক এই ক্ষেত্ৰতে সৰ্বোচ্চ স্থান অধিকাৰ কৰিছে পৃথিৱীৰ ভিতৰতে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদন পৃথিৱীৰ ভিতৰতে সৰ্বাধিক। ইয়াৰ বছৰি জনমূৰি ৰাষ্ট্ৰীয় আয় হৈছে $38,000। পৃথিৱীৰ মুঠ জনসংখ্যাৰ 5%তকৈও কম লোক বাস কৰে। তথাপি ইয়াত কি হয়, মুঠ উৎপাদন হয়, মানে খনিজ সম্পদসমূহ উৎপাদন হয়, কয়লা, তাম, পেট্ৰলিয়ামৰ এইবিলাক উৎপাদন হয় 20%। কৃষি ক্ষেত্ৰতো মানে কৃষি উৎপাদনৰ ক্ষেত্ৰতো ইয়াৰ স্থান মন কৰিবলগীয়া। এতিয়া পৃথিৱীৰ ভিতৰতে ইয়াত মাকৈ, কপাহ, ধপাত এইসমূহত প্ৰথম স্থানত ই উৎপাদন কৰি আছে। তাৰপিছতে ঘেঁহু আৰু বাৰ্লি উৎপাদনত ই দ্বিতীয় স্থান অধিকাৰ কৰিছে। মাকৈ আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ যথাক্ৰমে পৃথিৱীৰ মুঠ উৎপাদনৰ 46% আৰু 80%। সেইবাবে মানে কি হয়, যুক্তৰাষ্ট্ৰৰ পৰা ৰপ্তানি বেছি হয়, মানে অন্য দেশলৈ ৰপ্তানিৰ সংখ্যা বেছি হয়। সেইকাৰণে মুঠ ৰপ্তানিৰ মূল্য কি হয়, পৃথিৱীৰ ভিতৰতে 10%তকৈও অধিক, মানে অন্য ৰাষ্ট্ৰবোৰৰ তুলনাত আমেৰিকা যুক্তৰাষ্ট্ৰই 10% ৰপ্তানি কৰে। এতিয়া ক'ব পাৰি যে দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ৰ কৃষিয়ে যোগান ধৰে 2%, উদ্যোগে কৰে 30%, বাণিজ্য, যোগাযোগ, পৰিবহণ আৰু অন্যান্য সেৱাসমূহে আকৌ যোগান ধৰে 68%। ভূমি ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় যে দেশৰ মুঠ মাটিকালিৰ প্ৰায় 1/4 স্থানীয় কৃষিৰ অন্তৰ্গত। তাৰপিছতে দেশখনৰ মুঠ জনসংখ্যাৰ 18 পৰা 64 বছৰ বয়সলৈকে যিসকল লোক আছে তেওঁলোকক সকলো কৰ্মক্ষম, মানে কি হয়, তেওঁলোক যিকোনো প্ৰকাৰে অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত হৈ থাকে। তাৰপৰা অৰ্থনৈতিক কাৰ্যৰ লগত জড়িত বুলি ক'লে মুঠ লোকৰ মাত্ৰ 5% লোকহে কৃষিৰ ওপৰত নিৰ্ভৰশীল। বাকীসকল লোক কি হয়, অৰ্থনৈতিক ক্ষেত্ৰত মানে উদ্যোগৰ লগতে জড়িত হৈ থাকে। এতিয়া ইয়াৰ উপৰি কি হয়, অকল আৰু কৃষি আৰু উদ্যোগৰ লগতে নহয়, ইয়াৰ লোকসকলে মাছ ধৰা, পশুপালন, খনিজ দ্ৰব্য উৎঘাটন, কাঠফলা আদি কাৰ্যৰ লগতে জড়িত হৈ থাকে। লগতে দেশৰ একেবাৰে দক্ষিণ অংশত থকা প্ৰেইৰী ঘাঁহনি অঞ্চলত পশুপালনৰ বাবে উপযোগী হয়। ইয়াৰ পিছত আছে কৃষি বলয়কেইটা। এতিয়া যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্য হ'ল ইয়াৰ কৃষি বলয়সমূহ। এতিয়া ভূ-প্ৰকৃতি, জলবায়ু, মাটি এইবোৰৰ ওপৰত নিৰ্ভৰ কৰি যুক্তৰাষ্ট্ৰৰ পূবৰ পৰা পশ্চিমলৈ কেইবাটাও কৃষি বলয়ত ভাগ কৰা হৈছে। বিশেষকৈ কোনোবা এটা শস্যৰ ভিত্তিত মানে এটা অঞ্চল বা এটা কৃষি বলয় নিৰ্ধাৰণ কৰা হয়। এতিয়া ইয়াৰ জনবসতি যথেষ্ট সেৰেঙা, সেইবাবে কি হয়, ইয়াত বাণিজ্যিক ভিত্তিত কৃষি কাৰ্য কৰা হয়। যান্ত্ৰিক পদ্ধতিৰে ইয়াত উন্নত মানে কৃষি কৰা হয়। তাৰপিছতে যুক্তৰাষ্ট্ৰৰ মুখ্য কৃষি বলয়সমূহ আটলাণ্টিক উপকূলৰ পৰা পশ্চিমে 100 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা পৰ্যন্ত পূবা পশ্চিমাকৈ বিস্তৃত। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়সমূহক দক্ষিণৰ পৰা উত্তৰলৈ মুঠ 9টা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে ধান আৰু কুঁহিয়াৰ বলয়, কপাহ বলয়, শীতকালীন গম আৰু ধপাত বলয়, মাকৈ বলয়, বসন্তকালীন গম বলয়, উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয়, শুকান কৃষি আৰু পশুপালন বলয়, ভূমধ্য সাগৰীয় কৃষি বলয়, উত্তৰ পশ্চিম প্ৰান্তীয় কৃষি বলয়। এই 9টা কৃষি বলয়তে কোনোবা নহয় কোনোবা এটা বিশেষ শস্যৰ ওপৰত নিৰ্ভৰ কৰি বা শস্যৰ ওপৰত গুৰুত্ব দি এইখিনি ভাগ কৰা হৈছে। এতিয়া চাবা, তোমালোকৰ পাঠ্যপুথিত 9টা কৃষি বলয়ক দেখুৱাই এখন মানচিত্ৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মানচিত্ৰ উপস্থাপন কৰা হৈছে। এতিয়া চাবা, উত্তৰ পশ্চিম মিশ্ৰ কৃষি বলয় হৈছে এইখিনিত উত্তৰ পশ্চিম মিশ্ৰ কৃষি বলয় হ'ব। তাৰপিছতে এইকণ হ'ব ভূমধ্য সাগৰীয় কৃষি বলয়, এইখিনি হ'ব শুকান কৃষি আৰু পশুপালন বলয়, এয়া হ'ব বসন্তকালৰ গম বলয়, এইখিনি হ'ব মাকৈ বলয়, তাৰপিছতে আছে শীতকালৰ গম বলয়, তাৰপিছতে আছে কপাহ বলয়, তাৰপিছতে আছে ধান আৰু কুঁহিয়াৰ বলয়,
উত্তৰ পূব মিশ্ৰ কৃষি বলয় এইখিনি তোমালোকৰ এই 9টা কৃষি বলয়ক দেখুৱাই এখন মেপ ইয়াত উপস্থাপন কৰা হৈছে এতিয়া চাবা প্ৰথমতেই আছে ধান আৰু কুঁহিয়াৰ বলয় ধান আৰু কুঁহিয়াৰ বলয় হৈছে মেক্সিকো উপকূলীয় অঞ্চলত থকা এই ফ্লৰিডা জৰ্জিয়া এলাবামা মিছিছিপি ৰাজ্যৰ এই দক্ষিণ অংশটোক এই ধান আৰু কুঁহিয়াৰ বলয় নামেৰে জনাজাত এই অঞ্চলত কি হয় উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে মানে ক্ৰান্তীয় অঞ্চলৰ দৰে কি হয় উষ্ণতা আৰু বৰষুণৰ পৰিমাণ বেছি হয় লগতে এই অঞ্চলটো পলসুৱা মাটিৰে গঠিত হয় আৰু ধান আৰু কুঁহিয়াৰ পাই বাবে এই অঞ্চলটো ধান আৰু কুঁহিয়াৰ বলয় হিচাপে চিনাক্ত কৰা হৈছে লগতে অকল ধান আৰু কুঁহিয়াৰেই নহয় ইয়াত কল মাটি কঁঠাল এনেকুৱা ধৰণৰ ফলমূলসমূহো পোৱা যায় তাৰপিছত চাবা কপাহ বলয় এতিয়া ধান কুঁহিয়াৰ বলয়ৰ ঠিক উত্তৰে এইখিনি হ'ল কি ধান আৰু কুঁহিয়াৰ বলয়ৰ ঠিক তাৰ উত্তৰে হ'ব এইটো কপাহ বলয় এতিয়া কপাহ বলয়টো কি হয় মিছিছিপি অৱবাহিকাৰ দক্ষিণ অংশ সামৰি মিছিছিপি অৱবাহিকাৰ এইটো মিছিছিপি ডেল্টা এই সামৰি দক্ষিণ অংশটোক সামৰি এই বিশাল অংশটো হৈছে কপাহ খেতি কৰা হয় ইয়াৰ 36 ডিগ্ৰী উত্তৰ অক্ষাংশই এই কপাহ বলয়ৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰিছে লগতে কি হয় ইয়াত কোন ৰাজ্যৰ হয় টেক্সাছ মিছিছিপি আৰু লগতে এই আৰ্কানচাছ এইখিনি ৰাজ্য সামৰি এই কপাহ বলয়টো হৈছে ইয়াত কি হয় মুঠ উৎপাদনৰ 50%তকৈ বেছি কপাহ ইয়াত উৎপন্ন কৰা হয় তাৰপিছতে আছে শীতকালীন গম আৰু ধপাত বলয় এতিয়া কপাহ বলয়ৰ ঠিক উত্তৰে আটলাণ্টিক উপকূলৰ পৰা মানে এই আটলাণ্টিক উপকূলৰ পৰা ঠিক ইয়ালৈকে মানে কলৰাডোলৈকে এই অঞ্চলটো কি বুলি কোৱা হয় এই বলয় নামেৰে জনা যায় মানে গম আৰু ধপাত বলয় বুলি জনা যায় এতিয়া ইয়াৰ উত্তৰ কেৰলিনা চাবা ইয়াত উত্তৰ কেৰলিনা তাৰপিছতে কেণ্টুকি ভাৰ্জিনিয়া এই অঞ্চলটোত প্ৰচুৰ পৰিমাণে ধপাত উৎপন্ন হয় আৰু ঠিক ইয়াৰ পশ্চিমে নেব্ৰাস্কা কেনচাছ ওকলাহামা আৰু এই টেক্সাছ ৰাজ্যত কি হয় শীতকালীন গম খেতি কৰা হয় এই অঞ্চলটোক সেইকাৰণে শীতকালীন গম আৰু ধপাত বলয় নামেৰে নামাকৰণ কৰা হৈছে আৰু লগতে এই বলয়ৰ পৰাই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ বেছি গম ৰপ্তানি কৰে তাৰপিছত আছে মাকৈ বলয় মাকৈ বলয়টো ঠিক মধ্য অহিঅ'ৰ পৰা মানে উত্তৰে এই মধ্য অহিঅ'ৰ পৰা একদম নেব্ৰাস্কালৈকে এই অঞ্চলটো মাকৈ বলয় বুলি কোৱা হয় এই অঞ্চলটোৰ ভিতৰত পৰে কি এইটো আইৱা ইলিনয়ছ ইণ্ডিয়ানা তাৰপিছতে মিনেছটা এইখিনি আছে মিনেছটা এইটো মিনেছটা তাৰপিছতে পেনচিলভেনিয়া এইটো হৈছে পেনচিলভেনিয়া তাৰপিছতে নেব্ৰাস্কা ৰাজ্যৰ পৰাই বেছিভাগ কি হয় মাকৈ উৎপন্ন হয় এই অংশটো মাকৈ বলয় নামেৰে জনাজাত ইয়াৰ পিছতে আছে বসন্তকালীন গম বলয় পেৰি অঞ্চলৰ উত্তৰ অংশত এই গম বলয় অৱস্থিত মানে মণ্টানা উত্তৰ ডাকোটা দক্ষিণ ডাকোটা পশ্চিম মিনেছটা এইটো মিনেছটা ইয়াৰ পশ্চিম অংশ এই অংশটোত কি হয় শীতকালতহে ইয়াত শীতৰ প্ৰকোপ বেছি হয় হ'লে বসন্তকালতহে ইয়াত গম উৎপাদন কৰা হয় তো এই অঞ্চলটোত উৎপাদিত অতি উৎকৃষ্টমানৰ প্ৰচুৰ পৰিমাণৰ গম বিদেশলৈও ৰপ্তানি কৰা হয় ইয়াৰ পিছতে আছে উত্তৰ পূব প্ৰান্তীয় মিশ্ৰ কৃষি বলয় তো গ্ৰেট লেকৰ দক্ষিণ আৰু পূবত থকা মিনেছটা উইচকনচিন মিচিগান পেনচিলভেনিয়া আৰু নিউ ইংলেণ্ড ৰাজ্যক লৈ পেলাই যুক্তৰাষ্ট্ৰৰ এই বলয়টো গঠিত হৈছে এই বলয়টোত কি হয় এই অঞ্চলত কি হয় ৰাই বাৰ্লি আদিৰ উপৰিও ইয়াত কোমল ঘাঁহ পোৱা যায় যাৰ বাবে এই অঞ্চলটোত পশুপালনো কৰা হৈছে লগতে এই বলয়টোক দুগ্ধপাম বলয় বুলিও জনা যায় ইয়াৰ পিছতে আছে শুকান কৃষি আৰু পশুপালন বলয় সেই অঞ্চলটো কি হয় সমভূমি অঞ্চলৰ পশ্চিম অংশ আৰু কৰ্ডিলেৰা অঞ্চলৰ পূব অংশক লৈ পেলাই এই অঞ্চলটো আচলতে এই বলয়টো গঠিত হৈছে ইয়াত বৰষুণ খুব কম হয় যাৰ বাবে এই অঞ্চলটোত ঘাঁহনিৰে ভৰপূৰ এতিয়া এই টেক্সাছৰ পশ্চিম অংশ নিউ মেক্সিকো উটাহ ৱাইয়োমিং ইডাহো মণ্টানা এইখিনি ৰাজ্যৰ ভিতৰতে এই বলয়টো অন্তৰ্গত
যে ইয়াত কি হয় শুকান কৃষিৰ জৰিয়তে জোৱাৰ বজৰা জাতীয় শস্য উৎপাদন হয় আৰু লগতে জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে বাৰ্লি মাকৈ আৰু বিভিন্ন ধৰণৰ শস্য উৎপাদন হয় আৰু লগতে কি হয় ইয়াত যথেষ্ট ঘাঁহ আছে বাবে পশুপালন কৰিব পাৰে পশুপালন কৰি ইয়াৰ পৰা গাখীৰ মাংস আৰু উল উৎপাদন কৰা হয় ইয়াৰ পিছত আছে ভূমধ্যসাগৰীয় কৃষি বলয় এতিয়া এই ভূমধ্যসাগৰীয় কৃষি বলয় অঞ্চলটো ক'ত হয় কেলিফৰ্ণিয়া অঞ্চলটোত হয় আৰু এই অঞ্চলটোত মানে ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে বাবে ইয়াত ভূমধ্যসাগৰীয় কৃষি বলয় নাম দিয়া হৈছে তে ইয়াত উৎপাদন হয় গম কুঁহিয়াৰ তাৰোপৰি খুমথিৰা আপেল আঙুৰ বা বিভিন্ন ধৰণৰ ফল-মূলো ইয়াত উৎপাদন হয় ইয়াৰ পিছতে আছে উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয় এতিয়া একেবাৰে শেষৰটো বলয় হৈছে উত্তৰ পশ্চিম প্ৰান্তীয় মিশ্ৰ কৃষি বলয় যিটো যুক্তৰাষ্ট্ৰৰ একেবাৰে উত্তৰ পশ্চিম সীমাত থকা ৱাশ্বিংটন উৰিগন ইডাহো এই ৰাজ্যকেইখনত ভিতৰত এইটো অন্তৰ্ভুক্ত তাতে কি হয় গাখীৰ উৎপন্ন হয় বা মাংস উৎপাদন হয় মানে এইবিলাক উৎপাদন কৰাৰ উদ্দেশ্যে ইয়াত পশুপালন কৰা হয় লগতে গম মাকৈ এনেকুৱা ধৰণৰ শস্যবিলাকো উৎপন্ন হয় সেইবাবে এই অঞ্চলটো মিশ্ৰ কৃষি বলয় নামেৰে জনাজাত এতিয়া চাম আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগিক অঞ্চলসমূহ এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধানকৈ তিনিটা বৃহৎ উদ্যোগ অঞ্চল আছে প্ৰথমটো হৈছে উত্তৰ পূব উদ্যোগ অঞ্চল তাৰপিছত আছে দক্ষিণ উদ্যোগিক অঞ্চল আৰু প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল আকৌ প্ৰথমতে থকা উত্তৰ পূব উদ্যোগিক অঞ্চলটো আকৌ 5টা ভাগত ভাগ কৰিছে সেইকেইটা হৈছে পিটছবাৰ্গ হুইলিং ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ নিউয়ৰ্ক ফিলাডেলফিয়া বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ ডেট্ৰইট উদ্যোগ কেন্দ্ৰ আৰু দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ এতিয়া আমি প্ৰথমতে আলোচনা কৰিম উত্তৰ পূব উদ্যোগিক অঞ্চলৰ বিষয়ে এতিয়া তোমালোকৰ পাঠ্যপুথিত উদ্যোগিক অঞ্চল কেইটা ইয়াত এনেকৈ উপস্থাপন কৰিছে প্ৰথমটো হৈছে উত্তৰ পূব উদ্যোগ অঞ্চল দক্ষিণ উদ্যোগ অঞ্চল আৰু প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল এইখনত চাই পেলাই তোমালোকে ইয়াত থকা ভাগখিনি ভালকৈ চাব পাৰিবা এতিয়া প্ৰথমতে চাম আমি উত্তৰ পূব উদ্যোগিক অঞ্চলৰ বিষয়ে ইয়াত কি হয় প্ৰচুৰ পৰিমাণে কয়লা লু পেট্ৰলিয়াম আদিবোৰ পোৱা যায় সেইবাবে ইয়াত উন্নত কি হয় উদ্যোগসমূহ গঢ়ি উঠিছে ইয়াত উন্নত যোগাযোগ ব্যৱস্থাও আছে আৰু লগতে কি হয় ই কি ক'ৰ পৰা ক'লৈকে বিস্তৃত যুক্তৰাষ্ট্ৰৰ চুপিৰিয়ৰ হ্ৰদৰ পৰা দক্ষিণলৈ চেণ্ট লুইছ আৰু পূবলৈ আটলাণ্টিক উপকূলত অৱস্থিত বাল্টিমোৰ পৰ্যন্ত এই উদ্যোগ অঞ্চলটো বিস্তৃত হৈ আছে যুক্তৰাষ্ট্ৰৰ মাটিকালি 10% জুৰি অঞ্চলটোৰ মানে অঞ্চলটোত দেশখনৰ প্ৰায় 50% লোকে বাস কৰে যিহেতু এই অঞ্চলটোতকৈ আটাইতকৈ বেছি পৰিমাণৰ উদ্যোগ গঢ়ি উঠিছে ইয়াতে 75% উদ্যোগ ইয়াত গঢ় লৈ উঠিছে ইয়াৰ 5টা ভাগত ভাগ কৰিছে প্ৰথমটো হৈছে পিটছবাৰ্গ হুইলিং ক্লিভলেণ্ড উদ্যোগ কেন্দ্ৰ ইয়াত কি হয় আপেলিচিয়ান কয়লা খনি অঞ্চলৰ পৰা পেনচিলভেনিয়া অহিও এইখিনি কেন্দ্ৰ কৰি পেলাই ইয়াত উদ্যোগখিনি গঢ় লৈ উঠিছে ইয়াত কি পায় উৎকৃষ্ট মানৰ কয়লা উন্নত মানৰ পৰিবহণ ব্যৱস্থা আৰু আকৌ চুপিৰিয়ৰ অঞ্চলত থকা লুৰ আকাৰক ভিত্তি কৰিও ইয়াত থকা পিটছবাৰ্গ য়ংষ্টাউন হুইলিং ক্লিভলেণ্ড আদি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ লু তীখাৰ উদ্যোগ গঢ় লৈ উঠিছে লগতে ইয়াত কাঁচ আৰু বস্ত্ৰ শিল্পও আছে আৰু এই অঞ্চলত অৱস্থিত আৰ্কন পৃথিৱীৰ ভিতৰত ৰবৰ উদ্যোগ কেন্দ্ৰ তাৰপিছত আছে নিউয়ৰ্ক ফিলাডেলফিয়া বাল্টিমোৰ উদ্যোগ কেন্দ্ৰ ইয়াতো তেনেকৈ বৃহৎ মহানগৰী নিউয়ৰ্ক ফিলাডেলফিয়া বাল্টিমোৰ ইয়াৰ উপৰিও নিউ জাৰ্চিৰ বেছিভাগ অংশ আৰু পূব পেনচিলভেনিয়াৰ কিছু অংশক লৈ পেলাই ইয়াত উদ্যোগসমূহ গঢ় লৈ উঠিছে তে ইয়াত কি উদ্যোগ গঢ় লৈ উঠিছে লু তীখা বস্ত্ৰ শিল্প টিন পেট্ৰলিয়াম তাম শোধনাগাৰ আকৌ ফিলাডেলফিয়াত বস্ত্ৰ বৈদ্যুতিক সৰঞ্জাম পেট্ৰলিয়াম চেনি ৰবৰ এনেকুৱা উদ্যোগবিলাক বা পূব পেনচিলভেনিয়াত লু তীখা ৰেল ইঞ্জিন আদি উদ্যোগসমূহ গঢ় লৈ উঠিছে ইয়াতে নিউয়ৰ্ক মহানগৰীখন আছে যিখন নেকি বেছিভাগেই উদ্যোগ কেন্দ্ৰ ইয়াত মানে আছে উদ্যোগ প্ৰতিষ্ঠানে ভৰপূৰ হৈ আছে এতিয়া চাবা 3 নম্বৰতে আছে দক্ষিণ নিউ ইংলেণ্ড উদ্যোগ কেন্দ্ৰ ইয়াত আকৌ খনিজ সম্পদৰ পৰিভৰ দেখিবলৈ পোৱা নাযায় মানে ইয়াত কয়লা বা অন্যান্য খনিজ সম্পদৰ অভাৱত কি হয় ইয়াত জলবিদ্যুৎ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান উদ্যোগ গঢ় লৈ উঠিছে যেনেকৈ বস্ত্ৰ শিল্প উদ্যোগ কাগজ শিল্প উদ্যোগ বা বস্ত্ৰ উৎপাদনৰ যন্ত্ৰপাতি নিৰ্মাণ লগতে চামৰা শিল্প আদিও গঢ় লৈ উঠিছে আৰু এইসমূহ ক'ত আছে মাছাচুচেটছ ৰড আইলেণ্ড অৰ্চেষ্টাৰ নিউ হেম্পশ্বায়াৰ আদি অঞ্চলসমূহত এনেকুৱা ধৰণৰ উদ্যোগবিলাক গঢ় লৈ উঠিছে তাৰপিছতে আছে ডেট্ৰইট উদ্যোগ কেন্দ্ৰ ডেট্ৰইট উদ্যোগ কেন্দ্ৰত কি হয় কয়লা লু আৰু কঠিন কাঠৰ প্ৰাচুৰ্যৰ পৰা নিৰ্ভৰ কৰি এই অঞ্চলটো
যুক্তৰাষ্ট্ৰৰ বিখ্যাত মটৰ গাড়ী নিৰ্মাণ কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে ইয়াৰ অন্তৰ্গত লানছিং ফ্লিণ্ট পণ্টিয়াক জেকসন আদি ঠাইবোৰত লুটিখা মটৰ গাড়ী নিৰ্মাণ ইয়াৰ লগত জড়িত উদ্যোগসমূহ গঢ় লৈ উঠিছে মানে ক'বলৈ গ'লে এই ডেণ্ট্ৰইট উদ্যোগ কেন্দ্ৰ প্ৰধানকৈ বিখ্যাত মটৰ গাড়ী নিৰ্মাণ কেন্দ্ৰ হিচাপে তাৰপিছতে আছে দক্ষিণ মিচিগান উদ্যোগ কেন্দ্ৰ এতিয়া কয়লা আৰু লুৰ সহজলভ্যতাৰ বাবে মানে আমি গম পালোঁ যে ইয়াত কয়লা আৰু লু পোৱা যায় বেছিকৈ পোৱা যায় বাবে চিকাগো মহানগৰীক কি কয় মহানগৰীক কেন্দ্ৰ কৰি ইয়াত লু তীখা ৰেল ইঞ্জিন ডবা নিৰ্মাণ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি প্ৰস্তুত মটৰ গাড়ী নিৰ্মাণ আদি শিল্প উদ্যোগ স্থাপিত হৈছে ইয়াৰ উপৰি কি হয় চিকাগো হৈছে যুক্তৰাষ্ট্ৰৰ অন্যতম বৃহৎ মাংস বাণিজ্য কেন্দ্ৰ মানে এই অঞ্চলটোত কি হয় কয়লা আৰু লু বেছিকৈ পোৱা যায় সেইবাবে ইয়াত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি নিৰ্মাণ এনেকুৱা ধৰণৰ শিল্প উদ্যোগসমূহ গঢ় লৈ উঠিছে আৰু প্ৰধানকৈ আমি কি পালোঁ ইয়াত যে এই অঞ্চলটো মাংস বাণিজ্য কেন্দ্ৰ হিচাপেও গঢ় লৈ উঠিছে 2 নম্বৰ ঔদ্যোগিক অঞ্চলটো হৈছে দক্ষিণ ঔদ্যোগিক অঞ্চল ইয়াত কি হয় ঔদ্যোগিক বিকেন্দ্ৰীকৰণৰ জৰিয়তে টেক্সাছৰ পৰা পূবে আটলান্টিক উপকূলৰ উত্তৰে কেৰোলিনা ৰাজ্য পৰ্যন্ত এই অঞ্চলটো বিস্তৃত হৈ আছে এটা দেশৰ মুঠ বনোৱাৰ 20% বনোৱা এই অঞ্চলটোত থকা উদ্যোগসমূহত নিয়োজিত হৈ আছে এতিয়া জলবিদ্যুৎ শক্তি কয়লা পেট্ৰলিয়াম লু এনেকুৱা ধৰণৰ সম্পদসমূহৰ জৰিয়তে কি হৈছে এই অঞ্চলত থকা বিভিন্ন উদ্যোগসমূহ গঢ় লৈ উঠিছে যেনেকৈ কৃষিজাত সম্পদ বুলি ক'লে কপা ধপাত কুঁহিয়াৰ আদিৰ ওপৰত ভিত্তি কৰিও বহুতো সৰু বৰ মানে কি বুলি ক'ম এতিয়া কৃষিজাত উদ্যোগ গঢ় লৈ উঠিছে তে এই অঞ্চলটোৰ ভিতৰত আকৌ দুটা ঔদ্যোগিক কেন্দ্ৰ চিনাক্ত কৰিব পাৰি প্ৰথমটো হৈছে দক্ষিণ পূব ঔদ্যোগিক কেন্দ্ৰ দ্বিতীয়টো হৈছে দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰ আৰু দক্ষিণ পশ্চিম ঔদ্যোগিক কেন্দ্ৰত উৰাজাহাজ নিৰ্মাণ শিল্প আছে তাৰপিছত আছে প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চল প্ৰশান্ত উপকূলীয় উদ্যোগ অঞ্চলটো ৱাশ্বিংটন ওৰিগন কেলিফৰ্ণিয়া ৰাজ্যক লৈ পেলাই গঢ় লৈ উঠিছে ই যুক্তৰাষ্ট্ৰৰ আটাইতকৈ নতুনকৈ গঢ় লৈ উঠা ঔদ্যোগিক অঞ্চল আচলতে তাৰপিছতে দেশৰ বনোৱা মানে কাম কৰা মানুহখিনিৰ কথা কৈছে তেওঁলোকৰ 10% মানুহ এই উদ্যোগসমূহত নিয়োজিত হৈ আছে এতিয়া এই অঞ্চলত থকা দুখন বিখ্যাত মহানগৰ হৈছে লছ এঞ্জেলেছ বা সান ফ্ৰান্সিস্কো এই দুখনেই হৈছে দুটা প্ৰধান উদ্যোগ কেন্দ্ৰ তাৰপিছতে জলবিদ্যুৎ শক্তি আৰু পেট্ৰলিয়াম ব্যৱহাৰ কৰি এই অঞ্চলত লু তীখা উৰাজাহাজ নিৰ্মাণ কাগজ উৎপাদন বা বিলাতী মদ উৎপাদন এনেকুৱা ধৰণৰ উদ্যোগসমূহ গঢ় লৈ উঠিছে ইয়াৰ উপৰি ইয়াত এই অঞ্চলতে কেলিফৰ্ণিয়াত থকা চিনেমা শিল্প উদ্যোগটো হৈছে পৃথিৱীৰ ভিতৰতে বিখ্যাত আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ লগত আলোচনা কৰিলোঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক দিশটোৰ বিষয়ে কৃষি আৰু ঔদ্যোগিক অঞ্চলসমূহৰ বিষয়ে অধ্যয়ন কৰিলোঁ ইতিমধ্যে চেপ্টাৰটো শেষ হৈছে ইয়াৰ পিছত আন এটা চেপ্টাৰলৈ মই তোমালোকৰ মাজলৈ আকৌ আহিম প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই চেনেল ফৰ মোৰ আপডেট থেংক ইউ